পোস্ট অফিসত একাউন্ট থাকিলে মাত্র 5 বছৰত পাব 35 লাখ টকা। পোস্ট অফিসৰ নতুন স্কিম। দেশৰ কোটি কোটি পোস্ট অফিসৰ গ্ৰাহকলৈ ভাল খবৰ। আপুনি পোস্ট অফিসৰ পৰা এই 35 লাখ টকা পাব পাৰে। কিন্তু কেনেকৈ? এই সন্দৰ্ভত জনাই আছো সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোস্ট অফিসত একাউণ্ট থাকিলে মাত্ৰ 5 বছৰতে পাব 35 লাখ টকা। পোস্ট অফিসে লৈ আহিছে এই সন্দৰ্ভত নতুন স্কিম। পোস্ট অফিসৰ এই নতুন স্কিম কি আৰু কোনে কোনে এই সুবিধা লাভ কৰিব, আপুনি কেনেকৈ এই টকা পাব পাৰে, চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। পোস্ট অফিস ৰেকাৰিং ডিপজিট RD স্কিম সৰু বিনিয়োগকাৰীৰ বাবে এক চমৎকাৰ সঞ্চয় বিকল্প। আপুনি প্ৰতি মাহত 100 টকাৰে আৰম্ভ কৰিব পাৰে এই RD স্কিম। এই স্কিমটোৰ বাবে এক নিৰ্দিষ্ট মাহিলী ধনৰ প্ৰয়োজন, যাৰ পৰা চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইণ্টাৰেষ্ট পোৱা যায়। ইয়াৰ অৰ্থ হৈছে আপুনি যিমান বেছি সময় বিনিয়োগ কৰিব, আপোনাৰ ৰিটাৰ্ণ তাতকৈ বেছি হ'ব। চৰকাৰ সমৰ্থিত হোৱাৰ বাবে ই সম্পূৰ্ণ নিৰাপদ। এই স্কিমত যিমানে নিয়মিত সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব খোজে, তেওঁলোকৰ বাবে সেয়া আদৰ্শ বা তেওঁলোকৰ বাবে ভাল। এই স্কিমত আপোনাৰ ধন হেৰুৱাৰ ভয় নাই। যদি আপুনি এক নিৰাপদ বিনিয়োগ বিচাৰে, তেন্তে চৰকাৰ সমৰ্থিত এই স্কিম দুৰ্দান্ত বিকল্প। ই বজাৰৰ উঠানমাৰ দ্বাৰা প্ৰভাৱিত নহয়, অৰ্থাৎ আপোনাৰ ধন সম্পূৰ্ণ নিৰাপদ। এই স্কিমৰ সুদৰ হাৰ পূৰ্ব নিৰ্ধাৰিত, যিয়ে আপোনাক এক নিৰ্দিষ্ট মাহিলী ৰিটাৰ্ণ প্ৰদান নিশ্চিত কৰে। ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডৰ দৰে ক্ষতিৰ কোনো আশংকা নাই। এই কাৰণে লাখ লাখ মানুহে ইয়াক সঞ্চয় আৰু তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক নিৰ্ভৰযোগ্য উপায় বুলি ধাৰণা কৰে। আপোনাৰ 5 লাখ হ'ব 35 লাখ টকা। আপুনি যদি প্ৰতি মাহে আপোনাৰ আয়ৰ 50,000 টকা পোস্ট অফিস ৰেকাৰিং ডিপজিট স্কিমত বিনিয়োগ কৰে, তেন্তে ই আপোনাৰ বাবে হৈ পৰিব এক চমৎকাৰ বিকল্প। এই চৰকাৰী স্কিমত 5 বছৰ ধৰি ধাৰাবাহিকভাৱে বিনিয়োগ কৰিলে মুঠ 30 লাখ টকা জমা হ'ব পাৰে, যি সুদৰ সৈতে প্ৰায় 35 লাখ টকা হ'ব। ইয়াৰ মানে হৈছে 5 বছৰৰ বাবে 50,000 টকা বিনিয়োগ কৰিলে আপোনাৰ বিনিয়োগ বাঢ়ি 30 লাখ টকা হ'ব আৰু আপোনাৰ বিনিয়োগৰ ওপৰত ৰিটাৰ্ণ হ'ব 5,68,291 টকা, যাৰ ফলত মুঠ ফাণ্ড হ'ব 35 লাখ টকা। পোস্ট অফিস RDৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে ইয়াৰ নিৰাপত্তা আৰু নিশ্চিত ৰিটাৰ্ণ। এতিয়া চাওঁ আহক আপুনি কেনেকৈ ইয়াৰ বাবে কিমান টকা বিনিয়োগ কৰিলে কিমান টকা পাব। মাহিলী যদি আপুনি 50,000 টকা বিনিয়োগ কৰে, বিনিয়োগৰ সময়কাল যদি 5 বছৰ হয়, তেন্তে মুঠ জমাৰ পৰিমাণ হ'ব 30 লাখ টকা আৰু প্ৰাপ্ত সুদ হ'ব, অৰ্থাৎ আপুনি সুদ হিচাপে লাভ কৰিব 5,68,291 টকা। এই প্ৰকল্পৰ সুবিধা নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ, বিনিয়োগৰ সময় বৃদ্ধিৰো সুযোগ আছে আৰু 50% ঋণৰ সুবিধা আছে, অৰ্থাৎ আপুনি যদি ইয়াৰ পৰা লোন ল'ব খোজে, তেন্তে সেইটোও সম্ভৱ। জৰুৰী পৰিস্থিতিত যদি আপোনাৰ টকাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। এই চৰকাৰী স্কিমে আপুনি এবছৰৰ পাছত আপোনাৰ জমাৰ 50% পৰ্যন্ত ঋণ ল'ব পাৰে। ইয়াৰ অৰ্থ হৈছে ফাণ্ড তোলাৰ বাবে আপোনাৰ একাউণ্ট বন্ধ কৰাৰ প্ৰয়োজন নাই। এই কাৰণে এই স্কিমটো বিনিয়োগকাৰীৰ মাজত খুবেই জনপ্ৰিয় হৈ উঠিছে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, পোস্ট অফিসৰ RD অৰ্থাৎ ৰিকাৰিং ডিপজিট স্কিমত যদি আপুনি বিনিয়োগ কৰে, তেন্তে এটা ভাল সুবিধা আপুনি লাভ কৰিব পাৰে। যদি আপুনি এই আঁচনিৰ প্ৰতি আগ্ৰহী, তেন্তে আপুনি আপোনাৰ ওচৰৰ যিকোনো পোস্ট অফিসৰ ব্ৰাঞ্চত যোগাযোগ কৰক।